নাই মই ক'বলগীয়া কথা এটা আপোনালোকক কম, শুনিব ভাল নালাগে। টকালৈ চাকৰি দিলে ভাল কথা। এইবাৰ বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আহিলে। বিধানসভাৰ সময়ত মই ইমান ভাল কৰি পঢ়া নাছিলো। কেইটামান দিন আগতে মই পঢ়িলো, তাত এজনে সাক্ষী দিছে যে কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে টকা নহয়, আমাৰ ছোৱালীবিলাকে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছে। এইটো দাদৰ ৰিপৰ্টত আহিছে, মোৰ ৰিপৰ্টত নহয়। আপোনালোকে চিন্তা কৰক, কংগ্ৰেছে আমাৰ সমাজখন ক'ৰ পৰা ক'লৈকে লৈ গৈছে। আজি বিজেপিৰ দিনত চাকৰি ওলাই টিভিত গৈ ল'ৰা ছোৱালীয়ে কয় যে মোৰ মায়ে ৰিক্সা চলাই, ঠেলা চলাই, তৰকাৰী বেপাৰ কৰে, আজি মই চৰকাৰী চাকৰি পাইছো। এইটোকে কয় পৰিৱৰ্তন। আমাৰ অসমলৈ অহা পৰিৱৰ্তন কোনেও আগত ভাবিব পৰা নাছিল। আজি আমি এটা এটাকৈ মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিছো, সমাজলৈ পৰিৱৰ্তন আনিছো। বিহুৱে বিশ্ব দৰবাৰত স্বীকৃতি পালে, লাচিত বৰফুকন সমগ্ৰ বিশ্বত বিয়পি পৰি, যমুনে স্বীকৃতি পালে, অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে, চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। আজি এটা এটাকৈ যোৱা 4টা বছৰত প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত আমি ৰাইজৰ বাবে কাম কৰিছো। এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰিছো। আমি এডভান্টেজ অসম পাতিছো। 5 লাখ কোটি টকা অসমত বিনিয়োগ হ'ব, কোনোবা ইণ্ডাষ্ট্ৰী আহিব, তাক লৈ মোৰ চিন্তা নাই। মোৰ এটাই চিন্তা, আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালী কৰ্মসংস্থাপন নাই। তামিলনাডুত গৈছে, অন্ধ্ৰপ্ৰদেশত গৈছে, কেৰালাত গৈছে, 8,000 টকা দৰমহা পায়। বেমাৰ আজাৰ হলে চিকিৎসা নহয়, মৃত শৰীৰো গাঁৱলৈ উভতি নাহে, দেউতাক মাকে কান্দি থাকে। আজি অসমত যদি আমি 5 লাখ কোটি টকাৰ বিনিয়োগ কৰাব পাৰো, তামিলনাডু অন্ধ্ৰপ্ৰদেশত থকা সেই ল'ৰাবিলাকক নাকৰ বুকুলৈকে আমি উভতাই আনিব পাৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। নাই মই ক'বলগীয়া কথা এটা আপোনালোকক কম, শুনিব ভাল নালাগে। টকালৈ চাকৰি দিলে ভাল কথা। এইবাৰ বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আহিলে। বিধানসভাৰ সময়ত মই ইমান ভাল কৰি পঢ়া নাছিলো। কেইটামান দিন আগতে মই পঢ়িলো, তাত এজনে সাক্ষী দিছে যে কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে টকা নহয়, আমাৰ ছোৱালীবিলাকে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছে। এইটো দাদৰ ৰিপৰ্টত আহিছে, মোৰ ৰিপৰ্টত নহয়। আপোনালোকে চিন্তা কৰক, কংগ্ৰেছে আমাৰ সমাজখন ক'ৰ পৰা ক'লৈকে লৈ গৈছে। আজি বিজেপিৰ দিনত চাকৰি ওলাই টিভিত গৈ ল'ৰা ছোৱালীয়ে কয় যে মোৰ মায়ে ৰিক্সা চলাই, ঠেলা চলাই, তৰকাৰী বেপাৰ কৰে, আজি মই চৰকাৰী চাকৰি পাইছো। এইটোকে কয় পৰিৱৰ্তন। আমাৰ অসমলৈ অহা পৰিৱৰ্তন কোনেও আগত ভাবিব পৰা নাছিল। আজি আমি এটা এটাকৈ মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিছো, সমাজলৈ পৰিৱৰ্তন আনিছো। বিহুৱে বিশ্ব দৰবাৰত স্বীকৃতি পালে, লাচিত বৰফুকন সমগ্ৰ বিশ্বত বিয়পি পৰি, যমুনে স্বীকৃতি পালে, অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে, চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। আজি এটা এটাকৈ যোৱা 4টা বছৰত প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত আমি ৰাইজৰ বাবে কাম কৰিছো। এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰিছো। আমি এডভান্টেজ অসম পাতিছো।
5 লাখ কোটি টকা অসমত বিনিয়োগ হ'ব কোনোবা ইণ্ডাষ্ট্ৰি আহিব তাক লৈ মোৰ চিন্তা নাই মোৰ এটাই চিন্তা আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালী কৰ্মসংস্থাপন নাই তামিলনাডু গৈছে অন্ধ্ৰ প্ৰদেশত গৈছে কেৰালাত গৈছে 8,000 টকা দৰমহা পায় বেমাৰ আজাৰ হলে চিকিৎসা নহয় মৃত শৰীৰো গাঁৱলৈ উভতি নাহে দেউতাক মাকে কান্দি থাকে আজি অসমত যদি আমি 5 লাখ কোটি টকাৰ বিনিয়োগ কৰাব পাৰো তামিলনাডু অন্ধ্ৰ প্ৰদেশত থকা সেই ল'ৰাবিলাকক মাকৰ বুকুলৈকে আমি উভতাই আনিব পাৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ